ফাঁসি দিও কালপিত সিদ্ধার্থ শর্মা ফাঁসি দিও জাস্টিস জাস্টিস তুমি যা আমারা তুমি যা আমারা কোনি গোষ্ঠী গমে নাপায় ফেস্টিভেলের দালাল শ্যামকানু মহন্ত হায় হায় সিদ্ধার্থ শর্মা হায় হায় শ্যামকানু মহন্ত ফাঁসি দিও সিদ্ধার্থ শর্মা ফাঁসি দিও জুবিন গাৰ্গক ন্যায় দিও দালাল ফেস্টিভেল মহন্ত হায় হায় সিদ্ধার্থ শর্মা হায় জাস্টিস জুবিন দাক ন্যায় লাগিবই এই মৃত্যু নামানো এই মৃত্যু নামানো সিদ্ধার্থ শর্মা হাই শ্যামকানু মহন্ত জাস্টিস সিদ্ধার্থ শর্মা ফাঁসি দিও সিদ্ধার্থ শর্মা ফাঁসি দিও জুবিন দা অমর হো জুবিন দা অমর হো ন্যায় আমাক লাগিব ন্যায় আমাক লাগিব ফেস্টিভেল দালাল শ্যামকানু মহন্ত ফাঁসি দিও সিদ্ধার্থ শর্মা ফাঁসি দিও জুবিন গাৰ্গক ন্যায় দিও স্বাভাৱিক মৃত্যু বুলি আমি নামানো আৰু গোটেই অসমবাসী ৰাইজে ইতিমধ্যে সকলোৱে গম পাইছে কথাখিনি যদিও এতিয়ালৈ একো কথাটো মানে স্বীকৃতি হোৱা নাই যে এইটো মৃত্যুকাণ্ড হত্যাকাণ্ড তথাপি আমি সকলোৱে গম পাইছোঁ যে এইটো স্বাভাৱিক মৃত্যু নহয় এইটো এটা পৰিকল্পিত হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডত জড়িত আছে শ্যামকানু মহন্ত যিটো গোটেই অসমবাসীয়ে ফেষ্টিভেল মহন্ত বুলি জানে ফেষ্টিভেলৰ নামত অসমীয়াৰ আৱেগক বাহিৰত বিক্ৰী কৰি আমাৰ অসমবাসীৰ হিয়াৰ আমঠু অসমবাসীৰ পৰা এটুকুৰা হীৰা তেওঁ লৈ গৈ তেওঁ বাহিৰত পৰিকল্পিতভাৱে আমাৰ অসমৰ আৱেগক আমাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন দাক হত্যা কৰিলে পৰিকল্পিতভাৱে আৰু লগত জড়িত আছে জুবিন দাৰ মেনেজাৰ যি মেনেজাৰে জুবিন দাৰ বিভিন্ন সময়ত বিভিন্ন ধনৰ লুটপাট চলাইছিল জুবিন দাতকৈ তেওঁৰ সম্পত্তিৰ পাহাৰ দুগুণ বৃদ্ধি কৰিছিল নিজক জুবিন দাৰ বেনাৰত তেওঁ কাম কৰি জুবিন দাক সন্মুখত ৰাখি তেওঁ তলে তলে যি টকা পইচাৰ লেনদেন সেই লেনদেনবিলাক তেওঁ মানে সেই লেনদেনবিলাকৰ জৰিয়তে তেওঁ নিজৰ সম্পত্তিৰ পাহাৰ দুগুণ বৃদ্ধি কৰিছিল গতিকে আমি সকলোৱে গম পাইছোঁ যে জুবিন দাৰ মেনেজাৰ আৰু এই দালাল মহন্ত শ্যামকানু মহন্ত এই দুগৰাকী আৰু জুবিন দাৰ যি বাদ্যযন্ত্ৰী আছে যি বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী এই তিনিজন ব্যক্তিয়ে পৰিকল্পিতভাৱে জুবিন দাক ছিংগাপুৰত হত্যা কৰিলে আৰু এই হত্যাৰ আমাক উচিত তদন্ত লাগিব আমি নলবাৰীৰ এই মজিয়াৰ পৰা জিলা সমিতিৰ তথা নলবাৰীৰ জুবিন অনুৰাগীৰ আটাইখিনি লগ লাগি আমি কেইবাশ তাৰিখ ইয়াত আমি উপস্থিত হৈছোঁ আমাৰ দাবী অসম চৰকাৰলৈ আমাৰ বিশ্বাস আছে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে ভুল সিদ্ধান্ত নলয় আমাৰ বিশ্বাস তেখেতে জুবিন গাৰ্গক ন্যায় দিব আৰু এই ন্যায় দিব তেতিয়া হ'ব শ্যামকানু মহন্ত তেওঁতো আৰু ফেষ্টিভেল তেওঁক দালাল বুলি জানে সংস্কৃত লাইনত তেওঁ দালাল তেওঁ শ্যামকানু মহন্ত আৰু জুবিনৰ যিটো মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এই দুজনক বিশেষ কৰি এই দুজনক আমি বিচাৰোঁ তৎকালভাৱে তেওঁলোকক কৰায়ত্ব কৰি আৰু তেওঁলোকক ফাঁচিৰ দাবী কৰিছোঁ আমি ফাঁচিৰ দাবী কৰিছোঁ ইতিমধ্যে আমি এজাহাৰ ৰেডি কৰিছোঁ আমি আজি নলবাৰী সদৰ থানাত এই দুই কালপিতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিম ইতিমধ্যে আমি এজাহাৰ ৰেডি কৰি আছোঁ এজাহাৰখন আছে আমাৰ আমি থানাত এজাহাৰ দিম আৰু চৰকাৰক অনুৰোধ কৰিছোঁ যেন অসমখন বৰ্তমান গৰম হৈ আছে জুবিনৰ মৃত্যুৰ পিছত অসমখন গৰম হৈ আছে কাৰণ আমাৰ এটা হীৰাৰ টুকুৰা শেষ হৈ গ'ল আৰু জুবিন শেষ হোৱা মানে এটা শতিকা শেষ আমি শতিকা শেষ অসমত আৰু এনেকুৱা ছেকেণ্ড জুবিন ওলাব বুলি আমাৰ বিশ্বাস নহয় তো গতিকে এই জুবিনক যাতে ন্যায় দিয়ে চৰকাৰে বিশেষকৈ আমি হিমন্ত বিশ্ব শৰ্মালৈ পুনৰ অনুৰোধ কৰিছোঁ যেন আপুনি ইয়াত কোনো নেগলেজি নকৰি অতি শীঘ্ৰে এই দুই কালপিতক কৰায়ত্ব কৰি ৰাইজৰ লগত দিলেতো ভাল কথা কিন্তু ৰাইজক দিব নোৱাৰে যিটো ন্যায়পালিকা আছে তো অতি শীঘ্ৰে তেওঁলোকক বিচাৰত আনি তেওঁলোকক ফাঁচিৰ আমি দাবী কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত